মোৰ ভিডিঅ'বোৰ ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব, ইউটিউবত গৈ ছাবস্ক্ৰাইব কৰিব, পাহৰি নাযাব দেই। আৰু তেতিয়াহে মোৰ ভিডিঅ'বিলাক দি থাকিবলৈ ভাল লাগিব, নহয়নে বাৰু? গতিকে সেই ভাবিলোঁ আপোনালোকৰ আগত ভিডিঅ' দি আছোঁ আৰু দি থাকিম বুলিয়ে ভাবি আছোঁ। কিন্তু আপোনালোকেও ফ'ল' কৰি যাব, তেতিয়া নিশ্চয় মোৰো ভাল লাগিব। আৰু পূৰা জাধলি মাধলি হৈ আছোঁ, দেখিছেনে বাৰু? নমস্কাৰ সকলোকে। আৰু এয়া দেখিছেনে মেইন ৰাস্তাটো, মই ডিব্ৰুগড় টাউনলৈ যাব ওলাইছোঁ। আৰু টাউনত মই টাউনত গৈ মই বজাৰ কৰিম। আৰু বজাৰটো হৈছে এটাই বস্তু আনিম, যিটো বস্তু ঘৰত বহুত দৰকাৰী, সকলো কাৰণে দৰকাৰী, কিন্তু মোৰ বেছিয়ে দৰকাৰী অৱশ্যে হৈ আছে। মই বেলেগৰ ওচৰত যাবলগীয়া হয়, গতিকে আজি ভাবিলোঁ লৈ আহোঁ আৰু আপোনালোকক দেখাম কি বস্তু আনো। ভিডিঅ'টো শেষলৈকে চাব। ডিব্ৰুগড় গৈছিলোঁ আৰু ডিব্ৰুগড়ৰ পৰা কি আনিলোঁ এইটো দেখিছেনে বাৰু? আৰু মই কিয় এনেকৈ আনিছোঁ জানেনে বাৰু? মই আনিবলগীয়া হৈছে কি, ঘৰলৈ ফোন কৰিলোঁ আমাৰ চুমলৈ, পাপা আছে নাই বুলি। গতিকে আছে, শুই আছে মা বুলি ক'লে। আৰু তেনেহ'লে পাপাক তুলিব নালাগে, শুই থাকক, ময়ে লৈ যাওঁ ৰাস্তাৰ পৰা ঘৰলৈ বুলি ক'লোঁ। আৰু যিহেতুকে এইটো মই হাতত এনেকৈ আনিব পৰা বস্তু নহয়, গধুৰ হয়, যথেষ্টখিনি আমাৰ মাইকী মানুহৰ কাৰণে গধুৰ হয়। সেইটো কাৰণে ভাবিলোঁ মই মূৰত কৰিয়ে লৈ যাওঁ। আৰু মুখখন ক'লা মলা পৰি আহিছোঁ, তাতে অলপমান ৰ'দটোৰ পৰা ৰক্ষাও পাইছোঁ এইটো মূৰত। এইফালে ঘৰ আহি পাই গ'লোহি মূৰত কৰি আনি। আৰু ইমান ভাগৰ লাগিছে আৰু ভোক লাগিছে। মই যিহেতুকে ৰাতিপুৱা ভাত খাব নোৱাৰোঁ, দেৰিকৈ খাওঁ, আৰু ক'ৰবাত গ'লেতো আৰু খাব নোৱাৰোঁ, বমি হয়। গতিকে য'তে গ'লেও মই ভাত খাই নাযাওঁ বমিৰ ভয়ত। এয়া ইমান ভাগৰ লাগিছে, ৰ'দত ক'লা মলা পৰি আহিলোঁ, একেবাৰে ভৰি চৰি মেলি লৈছোঁ দেই, বেয়া নাপাবা আকৌ দেই এনেকৈ ভৰি মেলি বহি আছে বুলি। গতিকে মই দেখাব বিচাৰিলোঁ আপোনালোকক কিনো আনিলোঁ এইটো চাওকচোন আপোনালোকে। আৰু আপোনালোকক মই কি হ'ল মানে, লোকৰ আনৰ নিচিনা যি টি বুকু পেট উলিয়াই ভিডিঅ' দিবলৈ লাজ লাগে মোৰ। মই যিমানখিনি চেষ্টা কৰোঁ দিবলৈ, আপোনালোকে চাব পৰাকৈ, সকলোৱে সৰু ল'ৰা ছোৱালী সকলোৱে ডাঙৰ সৰুৱে চাব পৰাকৈ, তথাপিও মোৰ ভিডিঅ'বিলাক ফ'ল' নকৰে আৰু নাচায়, বৰ বেছি মানুহে নাচায়। নিজকে অকণমান বেয়াও লাগে বাৰু, দিবলৈ কেতিয়াবা মন নাযায়, কিন্তু ভাবিলোঁ ভিডিঅ' দিয়া এটাও মানুহৰ চখ। পইচাৰ কাৰণে চব মানুহে ভিডিঅ' নিদিয়ে। আৰু মোৰ কেতিয়াবা মোবাইলটোত ল'লে কিবা এটা যদি দেখোঁ, মই পটকৈ ভিডিঅ'টো বনাই থওঁ, কৰি ৰাখোঁ, দিবলৈ ভাল লাগে। সেইকাৰণে মই এতিয়া এইটো চক এনেকৈ কৰি আছোঁ। এতিয়া উলিয়াই দিছোঁ, এইফালে কেৰি বেগটো উলিয়াই ল'লোঁ। ওলোটাকৈ খুলি পাইছোঁ পটাপট। এইটো এইফালে সেইখন দোকানত কৰিছিলে, কাগজখন জেৰেক্স কৰি দেখুৱাইছিলে। এইটো হৈছে জেৰেক্স মেচিন হয়। আৰু ইমান দিগদাৰ হৈছিলে ঘৰত, সেইটো কাৰণে আনি ল'লোঁ। এইফালে সেইখিনি চিয়াহীখিনি, তাত চিয়াহী ভৰাই পঠিয়াইছিলে, 4টা কালাৰৰ আছে ইয়াত। আৰু এইফালে কালাৰকেইটা ভৰাবলৈ একো চিন্তা কৰিব নালাগে, তাত লিখি থোৱা আছে। আৰু কালাৰকেইটা আনিবলৈ একো চিন্তা কৰিব নালাগে, তাৰ পোনে পোনে আখৰবিলাক লিখি থোৱা আছে। সেই আখৰকেইটা মতে কালাৰবিলাক দোকানত খুজিলেই হৈ যাব, আৰু দি দিব। এনেকৈ পোনে পোনে আখৰবোৰ লিখা আছে, আখৰকেইটা মতে কালাৰকেইটা কিনি আনিব লাগিব দৰকাৰ হ'লে। আৰু মই অৱশ্যে ক'লাটো বেছিকৈ কিনি লৈ আহিছোঁ, আৰু দোকানত ভৰাই দিছিলে 4টা কালাৰৰ। এয়া এইকেইখন ঢাকনকেইখন এনেকৈ মাৰি দিব। এইফালে হৈ গ'ল এতিয়া। আৰু কোনে কোনে নেজানে কালাৰকেইটা ভৰাবলৈ শিকি ল'ব। কেবুলকেইডাল এডাল ক'লা, আৰু এডাল হৈছে বগা। একেবাৰে চিন্তাত পৰি আছিলোঁ এইকেইটা বস্তুৰ কাৰণে বহুত দিনৰ পৰা। আজি মোৰ চিন্তাটো দূৰ হ'ল। মোৰ ভিডিঅ'বোৰ ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব, ইউটিউবত গৈ ছাবস্ক্ৰাইব কৰিব, পাহৰি নাযাব দেই। আৰু তেতিয়াহে মোৰ ভিডিঅ'বিলাক দি থাকিবলৈ ভাল লাগিব, নহয়নে বাৰু? গতিকে সেই ভাবিলোঁ আপোনালোকৰ আগত ভিডিঅ' দি আছোঁ আৰু দি থাকিম বুলিয়ে ভাবি আছোঁ। কিন্তু আপোনালোকেও ফ'ল' কৰি যাব, তেতিয়া নিশ্চয় মোৰো ভাল লাগিব। আৰু পূৰা জাধলি মাধলি হৈ আছোঁ, দেখিছেনে বাৰু? দেখিছেনে ইমান ভাগৰ, আহি লৈ ভৰি চৰি মেলি বহি ল'লোঁ নহয়, জানিছেনে বাৰু? আৰু আজিৰ পৰা মোৰ বহুতখিনি সমস্যা দূৰ হ'ল। আৰু কম্পিউটাৰ যিহেতুকে আছে, কিন্তু এই প্ৰিণ্টাৰটো এইটো জেৰক্স মেচিনটো মানে অনা নাছিলোঁ। আৰু গতিকে আজি আনি ল'লোঁ। ৰাতিপুৱা 10টাত যোৱা, আৰু মই গাড়ীত গ'লে ভাত খাব নোৱাৰোঁ, বমি হয়। গতিকে মই টাউনলৈ গ'লে এদিনো মই ভাত খাই নাযাওঁ,
এতিয়া অকল মই পানী আধা লিটাৰ খাই আছোঁ আৰু ঘৰত খাই গৈছিলোঁ আৰু তাত কিনি আধা বটল এটা খালোঁ, সিমানেই খাই আছোঁ। এতিয়া 3টা বাজিলেহি 10টাত যোৱা, আৰু তেনেকৈ আছোঁ। ইমান ভাগৰ লাগিছে আৰু ভোক লাগিছে। এতিয়া ভাত বাঢ়ি দিলে, খাম লাহেকৈ। গতিকে আপোনালোকক অকণমান দেখাই দিলোঁ আৰু বেয়া চেয়া নাপাব, আনিলে বুলিয়ে দেখাব লাগে না বুলিয়ে নাভাবিব, কিন্তু ভাবিব পাৰে কিছুমানে। কাৰণ কেলৈ দিয়কচোন বাৰু, আনিলোঁ যেতিয়া মোৰো এটা ফূৰ্তি, ঘৰখনৰ ফূৰ্তি, ভাল লাগিছে কিবা এটা। গতিকে ইমান দিনৰ মূৰত যে বস্তু এটা মই আনিব পাৰিছোঁ, ইমান দিনৰ পৰা ল'ম কৰি ল'ব পৰা নাছিলোঁ, সেয়ে মোৰ নিজক ভাল লাগিছে কাৰণে আজি ভিডিঅ' এটা বনাই কেনে আপোনালোকৰ আগত এৰি দিছোঁ। গতিকে আকৌ নতুনকৈ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ভাবিছোঁ বাই বাই, আৰু ফ'ল' কৰিবলৈ নাপাহৰিব।